নিজকে কেনেদৰে ৰাখি ভাল পায় আপুনি? আপোনাৰ বাৰু মন যায়নে এটা সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হ'বলৈ? যদিহে আপুনিও বিচাৰে সুন্দৰ স্বাস্থ্য, তেন্তে মানি চলক এইকেইটা টিপছ। স্বাস্থ্যৰ পৰম ধন। আমাৰ সকলোৰে বাবে আমাৰ স্বাস্থ্য প্ৰিয়। নিজকে সুন্দৰকৈ ৰাখি ভাল পায় সকলোৱে। স্বাস্থ্য ভালে ৰাখিবলৈ আমি মানি চলিব লাগে বহুকেইটা নিয়ম। ফল-মূল, শাক-পাচলি, মাহজাতীয় শস্য, বাদাম। ফল-মূল, শাক-পাচলি, মাহজাতীয় শস্য, বাদাম আদি আমাৰ স্বাস্থ্যৰ বাবে উপযোগী। প্ৰাপ্তবয়স্ক লোকসকলে প্ৰতিদিনে ফল-মূল আৰু শাক-পাচলি খাব লাগে। আপুনি সদায় খাদ্যত শাক-পাচলি অন্তৰ্ভুক্ত কৰি ফল-মূল আৰু শাক-পাচলি খোৱাৰ পৰিমাণ উন্নত কৰিব পাৰে। স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিলে আপুনি বহু ৰোগ হ্ৰাস কৰিব পাৰিব। নিমখ আৰু চেনিৰ পৰিমাণ হ্ৰাস। নিমখৰ পৰিমাণ প্ৰতিদিনে 5 গ্ৰামলৈ হ্ৰাস কৰক, যিটো প্ৰায় 1 চামুচৰ সমতুল্য। আনহাতে অধিক পৰিমাণৰ চেনি সেৱন কৰিলে দাঁতৰ ক্ষয় হয় আৰু অস্বাস্থ্যকৰভাৱে ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। প্ৰাপ্তবয়স্ক আৰু শিশু উভয়ৰে ক্ষেত্ৰত বিনামূলীয়া চেনিৰ পৰিমাণ কম কৰিব লাগে। ক্ষতিকাৰক চৰ্বিৰ সেৱন কমাব লাগে। খোৱা চৰ্বি আপোনাৰ মুঠ শক্তি গ্ৰহণৰ 30%তকৈ কম হ'ব লাগে। ধূমপান নকৰিব। ধঁপাত সেৱন কৰিলে হাঁওফাঁওৰ ৰোগৰ লগতে বিভিন্ন ৰোগৰ সৃষ্টি হয়। গতিকে ধূমপান সেৱন নকৰিব। ধূমপান আমাৰ স্বাস্থ্যৰ বাবে হানিকাৰক। নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰক। ৰক্তচাপক মৌন হত্যাকাৰী বুলি কোৱা হয়, কাৰণ উচ্চ ৰক্তচাপ থকা বহু লোকে এই সমস্যাৰ বিষয়ে অৱগত নহবও পাৰে, কাৰণ ইয়াৰ কোনো লক্ষণ নাথাকিবও পাৰে। নিয়ন্ত্ৰিত নহ'লে উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰ, মগজু, বৃক্ক আদি ৰোগত আক্ৰান্ত হ'ব পাৰে। নিয়মিতভাৱে স্বাস্থ্যকৰ্মীৰ পৰা ৰক্তচাপ পৰীক্ষা কৰাব লাগে, যাতে আপুনি আপোনাৰ নম্বৰ জানে। যদি আপোনাৰ ৰক্তচাপ উচ্চ হয়, তেন্তে স্বাস্থ্যকৰ্মীৰ পৰামৰ্শ লওক। উচ্চ ৰক্তচাপ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ই অতি প্ৰয়োজনীয়। হাত দুখন সঠিকভাৱে পৰিষ্কাৰ কৰক। কেৱল স্বাস্থ্যকৰ্মীৰ বাবেই নহয়, সকলোৰে বাবে হাতৰ পৰিষ্কাৰ পৰিচ্ছন্নতা অতিকৈ গুৰুত্বপূৰ্ণ। পৰিষ্কাৰ হাতৰ দ্বাৰা সংক্ৰামক ৰোগৰ বিস্তাৰ ৰোধ কৰিব পাৰি। হাত দুখন দৃশ্যমানভাৱে লেতেৰা হ'লে চাবোন আৰু পানী ব্যৱহাৰ কৰি হাত ধোৱা উচিত। নিয়মিতভাৱে ব্যায়াম কৰক। নিয়মিতভাৱে ব্যায়াম কৰাটো আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ প্ৰয়োজনীয়। গতিকে সকলো লোকেই নিয়মিতভাৱে ব্যায়াম কৰিব লাগে। এই টিপছসমূহ মানি চলক আৰু এটা সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হওক। নিউজ ডেস্ক ৰিপোৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।